এইবাৰ বিধানসভাত আমাৰ বহুকেইটা ইস্যু আছে যেহেতু এই চৰকাৰে জাতি মাটি ভেটিৰ নামত ক্ষমতাত অহাৰ পিছত দেখা গ'ল এই চৰকাৰে কিছু বহিৰাগত পুঁজিপতিৰ হাতৰ পুতলা হৈ গ'ল তেওঁলোকে অসমক এখন ঋণগ্ৰস্ত ৰাজ্যত পৰিণত কৰিলে আৰু অসম ধাৰৰ বোজাত পোত গ'ল মূল্যবৃদ্ধিটো আছেই নিবনুৱা সমস্যা আছে উদ্যোগবিলাক পুনৰুজ্জীৱিত কৰিব পৰা নাই সেইবিলাক আছে তাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে নতুনকৈ তেওঁ হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰাৰ কাৰণে কিছুমান প্ৰৰোচনামূলক বক্তব্য দি আছে আৰু উচতনি দি জাতিগত এটা সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে আৰু বিভিন্ন ধৰণে অসমত তেওঁ সাতম পুৰুষে ঐক্য সম্প্ৰীতি বিনষ্ট কৰি সাম্প্ৰদায়িকতাৰ মেৰু বিভাজনেৰে পুনৰ 2026ৰ ক্ষমতা দখল কৰিব বিচাৰিছে এই সমগ্ৰ বিষয়বিলাক আমাৰ এজেণ্ডা হ'ব আৰু তাৰ লগে লগে শিক্ষা খণ্ড স্বাস্থ্য খণ্ড যাতায়াত পথ পৰিবহণ ইত্যাদি যেটো অসমৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো চৰকাৰ ব্যৰ্থ হৈছে নদী গৰাখহনীয়া সমস্যা চৰকাৰে গৰাখহনীয়া সমস্যা সমাধানো কৰিব পৰা নাই আৰু ভূমিহীন লোকসকলক মাটি দিব পৰা নাই আৰু তেওঁলোকক আজি দৰিদ্ৰ ভূমিহীন লোকসকলক উচ্ছেদ কৰি তেওঁলোকক অঘৰী কৰি আছে সকলো ফালৰ পৰাই চৰকাৰ ব্যৰ্থ শান্তি শৃংখলা আৰু অসমৰ যেটো আইন শৃংখলা পৰিস্থিতিও সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পৰা নাই আজি গুৱাহাটী মহানগৰীত এই বছৰ যিমান লোকৰ মৃত্যু ঘটিছে যিমান মৃতদেহ উদ্ধাৰ কৰি চৰকাৰে ইয়াৰ পূৰ্বে কেতিয়াও হোৱা নাই সকলো ফালৰ পৰা এই চৰকাৰ ব্যৰ্থ গতিকে আমাৰ এজেণ্ডা বহুত আছে ইস্যু এইবিলাক আমি এবাৰ যিমান দূৰ সম্ভৱ আমি বিৰোধী দল হিচাপে এইবিলাক জনকল্যাণমূলক বা ৰাইজৰ লগত সম্পৰ্ক থকা প্ৰতিটো এজেণ্ডা আমি এবাৰ বিধানসভাত দাঙি ধৰিম বুলি আমি আমাৰ বিধায়িনী দলে আমি সিদ্ধান্ত লৈছো